অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ এটা নতুন অধ্যায় আৰু আজি এই অধ্যায়টোৰ নাম হৈছে জোখ মাখ আৰু ইয়াৰে আজি প্ৰথম অংশটি আলোচনা কৰিম এতিয়া আহাচোন চাও এই প্ৰথম অংশটিত কিনো আছে এতিয়া চাওচোন আহা ইয়াত কিনো লিখা আছে ইয়াত কৈছে ৰেবাৰ মাকে তাইৰ বাবে এটা নতুন সোৱেটাৰ গুঠিছে সোৱেটাৰটো গুঠি সম্পূৰ্ণ কৰিবলৈ কিমান বাকি আছে ৰেবাৰ গাত দি গুঠিবলৈ আঙুলিৰে জুখি চাইছে এতিয়া চাওচোন আহা ৰেবাৰ মাকে কেনেকৈনো সোৱেটাৰৰ কাৰণে জোখ লৈছে এতিয়া চোৱা এইয়া এখন ছবি দিছে ইয়াত কোন কোন আছে ৰেবা আছে আৰু ৰেবাৰ মাক আছে এতিয়া চাওচোন তেওঁলোকে কিনো কথা পাতিছে এতিয়া চোৱা ৰেবাই কিনো কৈছে তুমি আঙুলিৰে কি কৰিছা মা এতিয়া চোৱা ৰেবাই হাত এনেকৈ মেলি ৰাখিছে আৰু মাকে জোখ লৈছে এতিয়া তাই সুধিছে তুমি আঙুলিৰে কিনো কৰিছা এতিয়া মাকে কি কৈছে চাওচোন আহা মাকে কৈছে তোমাৰ সোৱেটাৰটো আৰু কিমান গুঠিব লাগিব তাৰ জোখ লৈছো এইয়া চোৱাচোন এনেকৈ সোৱেটাৰটো কিমান জুখিব লাগে মাকে জোখ লৈছে ইয়াৰ পিছত চাও আহা মাকে কৈছে আঙুল বেগেট হাত ভৰি আদিৰে আমি বিভিন্ন বস্তুৰ দিশ জুখিব পাৰো এতিয়া চোৱাচোন মাকে কি কৈছে আঙুল বেগেট হাত আৰু ভৰিৰেও কিছুমান বস্তুৰ আমি দিশ জুখিব পাৰো এতিয়া ৰেবাই কৈছে আমি জোখ কেনেকৈ ল'ব পাৰো এতিয়া চাওচোন আহা এই জোখবোৰ আমি কেনেকৈনো ল'ব পাৰো এতিয়া চোৱা ইয়াত চোৱাচোন এতিয়া আমি কি দেখা পাইছো আঙুলি দেখা পাইছো হাত দেখা পাইছো ভৰি দেখা পাইছো আকৌ চোৱাচোন হাতৰ আঙুলি দেখা পাইছো ইয়াত আমাক কি কৰিবলৈ দিছে চাওচোন আহা এইয়া চোৱা ইয়াত কৈছে আঙুল বেগেট হাত ভৰি আদিৰ জোখ চাও আহা এতিয়া ৰেবাৰ মাকে যে কৈছিল আঙুল হাত বেগেট আৰু ভৰিৰে জোখ ল'ব পাৰি আহাচোন কেনেকৈ জোখ ল'ব পাৰি চাওচোন এতিয়া চোৱা প্ৰথমতে কৈছে এই আঙুল কেইটাৰ কথা কেনেকৈ জুখিব লাগে চাওচোন আহা মই তোমালোকক এই কলমটো হাতৰ আঙুলিৰে কেনেকৈ জুখে তাক দেখাম এতিয়া চোৱাচোন এই কলমটো জুখিবলৈ মোক এইখন হাত লাগিব এতিয়া এইখন হাতৰ আঙুলি কেইটা মই এনেকৈ এই কলমটোত দিলো কিমান হল 4টা আঙুলি হল হয়নে তথাপিও কিন্তু আমাৰ কলমটো জুখিবলৈ দীঘল হৈছে হয়নে এতিয়া আমি এইখন হাত ব্যৱহাৰ কৰিম এইখন হাতৰ আকৌ এই 4টা আঙুলি মই এনেকৈ ৰাখিলো কিমান আঙুলি হল 8টা আঙুলি নহয়নে তথাপিও পিছে আমাৰ অকনমান কলমটো বাকি ৰল এতিয়া আমি 8টা আঙুলিৰ পিছত তলৰ পৰা আকৌ আঙুলি কেইটা উঠাই আনিলো আকৌ এতিয়া মই 3টা আঙুলি দিলো নহয়নে এতিয়া কিমান আঙুলি হল মুঠতে 11টা আঙুলি গতিকে আমাৰ এই কলমটো মোৰ আঙুলিৰ হিচাপত কিমান হ'ব 11 আঙুল কিন্তু তোমালোকৰ হিচাপত অকনমান সৰু হ'ব কাৰণ তোমালোকৰ আঙুলি কেইটা সৰু সৰু নহয়নে গতিকে তোমালোকৰ পেন্সিলডাল এনেকৈ জুখিবলৈ চেষ্টা কৰাচোন ইয়াৰ পিছত চাও আহা ইয়াত দিছে এইয়া চোৱা হাত কেনেকৈ জুখে এতিয়া চোৱাচোন হাতৰ এই কিলাকুটিটোৰে মাজৰ আঙুলিটোৰ আগটোলৈকে এনেকৈ জুখিব পাৰি এতিয়া যদি আমাৰ দীঘল বস্তু এটা আমি হাত লৈ জুখিব লাগে এতিয়া কেনেকৈ জুখিম সেই দীঘল বস্তুটোৰ একেবাৰে আগটোত আমি হাতৰ কিলাকুটিটো ৰাখিম তাৰ পিছত আমি এনেকৈ জুখ লৈ যাম কিলাকুটিটোৰ পৰা আমাৰ এই মাজৰ আঙুলিটোৰ আগটোলৈকে এনেকৈ আমাৰ হাতখন এনেকৈ দি যাম যিমান হাত হ'ব সিমান হাতেই সেই বস্তুটোৰ দীঘ হ'ব ইয়াৰ পিছত এইয়া চোৱা ভৰিৰে কেনেকৈ জুখে এটা ভৰিৰ পিছত ইটো ভৰি এনেকৈ মিলাই জুখে এতিয়া তাৰ পিছত চোৱা এইয়া বেগেট কেনেকৈ জুখেনো চাওচোন আহা এতিয়া মোৰ এই কলমটোৱে মই বেগেটেৰে জুখিবলৈ শিকাম এতিয়া চোৱা বেগেটৰ কাৰণে আমাক চোৱাচোন এই বুঢ়া আঙুলিটো আৰু লগতে এই মাজৰ আঙুলিৰ এই আগটোৰ প্ৰয়োজন এইয়া চোৱা এইয়া মই ইয়াত বুঢ়া আঙুলিটো ৰাখিলো আৰু এই মাজৰ আঙুলিটোৰ আগটোৰেৰে মই এইয়া বেগেট ললো চোৱাচোন এয়া হৈছে এক বেগেট তাৰ মানে মোৰ কলমটো হৈছে এক বেগেট এনেকৈ আমি চোৱাচোন আঙুল হাত ভৰি আৰু বেগেটেৰে
বস্তুবোৰ জুখিব পাৰো ইয়াৰ পিছত চাওচোন আহা এইয়া চোৱা এতিয়া আমি নিজেই কৰি চাওঁ আহা তোমালোকেও তোমালোকৰ ঘৰৰ কিছুমান বস্তু এনেকৈ জুখিব পাৰিবা এতিয়া আমাক কি কৰিবলৈ দিছে চাওচোন আহা ইয়াত দিছে জুখি চাওঁ আহা এতিয়া চোৱাচোন আমাক কি জুখিবলৈ দিছে তোমাৰ কিতাপখন কিমান আঙুল দীঘল এতিয়া তোমালোকে তোমালোকৰ পাঠ্যপুথিখন উলিয়াই আঙুলিৰে জুখি চোৱাচোন এইয়া চোৱা অকণমানিজনীয়ে কি কৰিছে হাতৰ আঙুলিলৈ জুখিছে চোৱাচোন এইয়া আৰু কিমান আঙুল হয় তোমালোকে তোমালোকৰ পাঠ্যপুথিখন জুখি ইয়াত তোমালোকে লিখা ইয়াৰ পিছত কৈছে তোমাৰ কিতাপখন কিমান বেগেট বহল এতিয়া চোৱাচোন এই অকণিজনে কি কৰিছে সেই কিতাপখনকে চোৱা বেগেট লৈ জুখিছে এতিয়া বেগেট লৈ জুখিবলৈ শিকাইছিলো নহয় এনেকৈ তোমালোকে তোমালোকৰ পাঠ্যপুথিখন জুখি কিমান বেগেট পোৱা ইয়াত লিখা ইয়াৰ পিছত চোৱা ইয়াত কৈছে তোমাৰ টেবুলখন কিমান হাত দীঘল এতিয়া চোৱাচোন এই অকণিজনীয়ে কি কৰিছে টেবুলখন হাতেৰে জুখিছে তোমালোকেও তোমালোকৰ ঘৰৰ টেবুলখন এনেকৈ হাতেৰে জুখাচোন আৰু কিমান হাত দীঘল হয় এনেকৈ ইয়াত লিখা ইয়াৰ পিছত চোৱাচোন ইয়াত কৈছে তোমাৰ দলিচাখন কিমান ভৰি দীঘল এতিয়া এই অকণিজনীয়ে চোৱাচোন দলিচাখন কেনেকৈ জুখিছে ইটোৰ ভৰিৰ লগত সিটো ভৰি এনেকৈ মিলাই গৈছে আৰু ঠিক তেনেকৈ তাই খোজকাঢ়ি গৈ আছে আৰু জুখি গৈ আছে তোমালোকেও তোমালোকৰ ঘৰৰ দলিচাখন এনেকৈ ইটো ভৰিৰ লগত সিটো ভৰি মিলাই জুখি কিমান ভৰি হয় লিখাচোন ইয়াত গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আঙুল বেগেট ভৰি আৰু হাতেৰে কেনেকৈ বস্তু জুখা হয় শিকিলো ইয়াৰ লগতে আজি এই অংশটো মই ইমানতে অন্ত পেলালো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ